কাঠফুলা খেতি কৰি তথা কাঠফুলা উৎপাদন কৰি ব্যৱসায় কৰিও ভালদৰে স্বাৱলম্বী হ'ব পাৰি। সেই উদাহৰণেই দেখুৱাই আহিছে শিৱসাগৰ কোঁৱৰপুৰ মজাৰ কাৰিগাঁৱৰ পুণ্য কোঁৱৰ নামৰ মহিলাগৰাকীয়ে। সাধাৰণতে দেখা যায় এটা বা দুটা প্ৰজাতিৰ কাঠফুলা খেতি কৰি বহুতেই ব্যৱসায় তথা স্বাৱলম্বিতাৰ পথ বাছি লৈছে, কিন্তু পুণ্য কোঁৱৰে কেইবাটাও প্ৰজাতিৰ কাঠফুলাৰ খেতি কৰি তেওঁ স্বাৱলম্বী হোৱাৰ লগতে তেওঁ বহুজনক প্ৰশিক্ষণ দি স্বাৱলম্বিতাৰ পথ মোকলাই দিছে। মই আজি সেই পুণ্য কোঁৱৰৰ যি কাঠফুলা খেতি কৰা যিটো সেউজ গৃহ আছে তাত আছোঁ। এয়া দেখুৱাইছোঁ মই। ইয়াৰ নাম হৈছে মিল্কী মাছৰুম বা মিল্কী কাঠফুলা, যিটো সাধাৰণতে বহুতেই এই খেতি নকৰে, কিন্তু তেওঁ কৰি বৰ্তমান ভালদৰে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও এটা কাঠফুলা আছে অৰেষ্টা কাঠফুলা বা অৰেষ্টা মাছৰুম, যিটো সাধাৰণতে দেখা যায় যে শীতকালত এই কাঠফুলাৰ উৎপাদন হয়, কিন্তু পুণ্য কোঁৱৰে শীতকালৰ উপৰিও এই গ্ৰীষ্মকালতো প্ৰখৰ যি ৰ'দ, প্ৰচণ্ড গৰম, এই ছিজনতো আচলতে এই কাঠফুলাৰ খেতি কৰি তেওঁ ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছে, তেওঁ উৎপাদন কৰিবলৈ সক্ষম হৈছে, যাৰ বাবে তেওঁ বিশেষ হৈ পৰিছে জিলাখনত। আৰু মই জানিব বিচাৰিম, বৰ্তমান মোৰ কাষত আছে, এয়া হৈছে পুণ্য কোঁৱৰ, যিগৰাকী কথা মই ইতিমধ্যে কৈছোঁৱেই। বাইদেউ, বৰ্তমান কেনেকুৱা ব্যৱসায় চলিছে আৰু এই কাঠফুলাৰ ব্যৱসায়টো কি ধৰণে আগুৱাই নিছে? ব্যৱসায়টো মোৰ ভালেই চলিছে। মই বহু বছৰ ধৰি অৰেষ্টা মাছৰুমটো কৰি আছিলোঁ। মই 6 চনৰ পৰাই কৰিছিলোঁ, 14 চনৰ পৰা কণ্টিনিউ কৰি আছোঁ। 2006 পৰা কৰিছিলোঁ, 14 চনৰ পৰা ভাল ধৰণে কৰি আছোঁ। তাৰপিছতে এতিয়া মই গৰম ছিজনত কৰা এইটো যিটো মিল্কী মাছৰুম কৈছোঁ যে, এইটো যোৱা বছৰো কৰিছিলোঁ, মই এইবছৰো কৰিছোঁ। এইটোতো বহুত প্ৰফিট পাইছোঁ আৰু মই বিভিন্নজনক মানে এই অৰেষ্টা আৰু মিল্কী মাছৰুমৰ ওপৰত প্ৰশিক্ষণো দি আছোঁ। প্ৰশিক্ষণ দিবলৈ আপুনি নিজেই যায় নে মাতি নিয়ে নে কোনে নিয়ে? মাতিও নিয়ে আৰু মোৰ নিজৰ ঘৰলৈ আহে। আজি এতিয়া লখিমপুৰ দুজনীতে প্ৰশিক্ষণ লৈ মাত্ৰ আমাৰ ঘৰৰ পৰা গৈছে। তেওঁ মিল্কী মাছৰুম আৰু অৰেষ্টা দুইটা ওপৰতে লৈ গৈছে। আৰু তেনেকে মই স্কুল কলেজবিলাকতো অৰেষ্টাৰ ওপৰত দি আছিলোঁ, মিল্কীৰ ওপৰত দিয়া নাই। আপুনি যে এই ব্যৱসায় কৰি আহিছে, ক'ত যোগান ধৰে কাঠফুলা? শিৱসাগৰ, যোৰহাট, এতিয়া আজি লখিমপুৰলৈ অলপমান লৈ গৈছে। মিল্কী মাছৰুমটো নিছে, অৰেষ্টাটো নিছে, তেনেধৰণে গৈ আছে। বছৰি কিমান মান বিক্ৰী কৰিবলৈ হৈছে? বছৰি টোপোলাৰ ওপৰত সেইটো কথা হ'ব আৰু ধৰি লওক আৰু 50,000ও চুব পাৰে, 1 লাখো চুব পাৰে, তেনেকৈ কৰাৰ ওপৰত কথা থাকে। ইয়াৰ উপৰিও আপুনি কি কি কৰে? ইয়াৰ উপৰিও মই কেঁচুসাৰটো কৰোঁ, ধৰি লওক কেঁচুসাৰটো লাগে, তাৰমানে এইটো যিটো মিল্কী মাছৰুম যে, ইয়াত কেঁচুসাৰটো দিব লাগে। আৰু ইভাগে খেতিও মই কৰি থাকোঁ যে, আৰু মই এই কাঠফুলাৰ কেঁচুসাৰ তাৰপিছত নেচাৰেল ফাৰ্মিঙৰ ওপৰতো কাম কৰি আছোঁ। শিৱসাগৰ কৃষি বিভাগৰ জৰিয়তে প্ৰশিক্ষণো দি আছোঁ। আৰু মোৰ লগত প্ৰশিক্ষণ দি আছোঁ। মই আৰু ৰঞ্জিতা বাইদেউ বুলি এগৰাকী আছে, আমি দুয়োগৰাকীয়ে 125 জন আমাৰ ডিমৌত আছে, আৰু ডিমৌত আছে 125 জন, আৰু আমাৰ দিচাংমুখত আছে 125 জন, তেনেকৈ 250 জনক আমি প্ৰশিক্ষণ দি খেতি কৰাই আছোঁ। ইয়াত দেখিছোঁ আপুনি এটা কৈছে যে শীতকালত হয় সাধাৰণতে, এইটো কি কাঠফুলা আছে? অৰেষ্টাটো মানে মানুহে ভাবে ঠাণ্ডা ছিজনতহে হয়। এতিয়া আপোনালোকে দেখিছে গৰম ছিজনতো মোৰ ফুলি আছে, কিন্তু মই ভাবিছোঁ যে 6 মাহ কৰি 6 মাহ বহি থাকিব নালাগে। ধৰি লওক অৰেষ্টাটো কৰিব পাৰিব, কিন্তু প্ৰডাকশ্যনটো অকণমান কম হ'ব পাৰে। মোৰ কিন্তু কম হোৱা নাই, ঠিকেই হৈ আছে। খালি পানী চানী দিয়াৰ ওপৰত এটা কথা থাকিব। আৰু যিসকলে অৰেষ্টাটো বোলে লোকচান হ'ব বুলি নকৰে, তেতিয়া মিল্কী মাছৰুমটো গৰম দিনত কৰিব। কিমান দিন আপুনি ইয়াত এইটো প্ৰস্তুত হওঁতে এমাহ 20 দিনত মোৰ ফুলিছে। মানে 45 দিন মান লাগে বুলি কয়, এমাহ 20 দিনত ফুলি গৈছে। বছৰটোত কেইবাৰমান আপুনি এনেধৰণে উৎপাদন কৰি থাকে? মইতো বছৰি এদিনো মোৰ ক্ষতিয়ে নাই। অৰেষ্টাটো কৰি থাকোঁ, মিল্কীটো কৰিছোঁ। মিল্কীটো যোৱা বছৰ পৰাহে কৰিছোঁ বাৰু। যোৱা বছৰ মই যোৰহাট ইউনিভাৰ্চিটিত মই প্ৰশিক্ষণ ল'লোঁ, উপদাস হাউচত। যোৰহাট ইউনিভাৰ্চিটি মানে এগ্ৰিকালচাৰ। হয়, এয়া পুণ্য কোঁৱৰ, আৰু এনেধৰণে তেওঁ কাঠফুলাৰ ব্যৱসায়টো আগুৱাই নিছে। কাঠফুলা খেতি কৰি স্বাৱলম্বী হৈছে নিজেই, লগতে যিহেতু তেওঁ বহু বছৰ ধৰি কৰি আহিছে, অভিজ্ঞ, আন বহুজনক তেওঁ প্ৰশিক্ষণ দিও স্বাৱলম্বিতাৰ পথ মোকলাই দিবলৈ সক্ষম হৈছে এই পুণ্য কোঁৱৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।